নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ 7টাকৈ বিভাগৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। গ্ৰেড 3 গ্ৰেড 4 লগতে বিভিন্ন পদৰ ভেকেঞ্চি আছে। 3000তকৈ অধিক পদৰ ভেকেঞ্চি আছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যে কোনকেইটা ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিবোৰ আহিছে, কিমান পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, বয়সৰ সময়সীমা কি লাগিব, সবে ডিটেইলছখিনি আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লাগিব, স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়াও আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তো যিকেইটা ভেকেঞ্চি আহিছে 7টা বিভাগৰ ফালৰ পৰা ভেকেঞ্চিবোৰ নৱেম্বৰ মাহতে প্ৰকাশ কৰা হৈছিলে। 3000তকৈ অধিক পদৰ ভেকেঞ্চি আছিলে। তো আপোনালোকক জনাই দিম যে কোনকেইটা বিভাগৰ পৰা ভেকেঞ্চিবোৰ আহিছে। গতিকে আপোনালোকে প্ৰতিটো বিভাগৰে ভেকেঞ্চিসমূহৰ সবে ডিটেইলছখিনি ভালদৰে চাব, তেনেহ'লেহে সম্পূৰ্ণ কথাখিনি আপোনালোকে ভালদৰে বুজিব পাৰিব। বন্ধু বান্ধৱসকল, আজিৰ প্ৰথমটো ভেকেঞ্চি ওলাইছিলে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা 1500 পদৰ কাৰণে ভেকেঞ্চি আছিলে। লোকেল বেংক অফিচাৰৰ ভেকেঞ্চি আছিলে। তো আপোনালোকে চাব পাৰে ভেকেঞ্চিসমূহত এপ্লাই কৰাৰ অন্তিমটো তাৰিখ দিয়া হৈছে 13/11/2024। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেশ্যন। 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিসমূহৰ বাবে আপোনালোকক যথেষ্ট ভালে পৰিমাণৰ চেলাৰিও দিয়া হ'ব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পাই যাব, লগতে এপ্লাই কৰাৰ লিংকটো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পাই যাব। বন্ধু বান্ধৱসকল, আজিৰ 2 নম্বৰ ভেকেঞ্চিটো ওলাইছিলে সমগ্ৰ শিক্ষা আসামৰ তৰফৰ পৰা 200 একাডেমিক ৰিচোৰ্চ পাৰ্চন আৰু এডিশ্যনেল ৰিচোৰ্চ পাৰ্চনৰ ভেকেঞ্চি আছিলে। লগতে এছিষ্টেণ্ট এডিশ্যনেল ৰিচোৰ্চ পাৰ্চনৰো ভেকেঞ্চি আছিলে 200 পদৰ কাৰণে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেশ্যন। এই ভেকেঞ্চিসমূহত 18 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকৰ অৰ্হতা মিলে, যদি আপোনালোকে ইচ্ছুক হয়, তেনেহ'লে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। যিহেতু 200 পোষ্টৰ ভেকেঞ্চি আছে, একাডেমিক ৰিচোৰ্চ পাৰ্চন, এডিশ্যনেল ৰিচোৰ্চ পাৰ্চন আৰু এছিষ্টেণ্ট এডিশ্যনেল ৰিচোৰ্চ পাৰ্চনৰ ভেকেঞ্চি আছে। তেওঁলোকৰ আজি 3 নম্বৰ ভেকেঞ্চিটো ওলাইছিলে পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ তৰফৰ পৰা, য'ত আপোনালোকৰ 802টা পদৰ ভেকেঞ্চি আছিলে। ডিপ্ল'মা ট্ৰেইন ইলেক্ট্ৰিচিয়ান আৰু চিভিল ইলেক্ট্ৰনিক্সৰ ভেকেঞ্চি আছিলে। জুনিয়ৰ অফিচাৰ ট্ৰেইনৰ ভেকেঞ্চি আছিলে। এছিষ্টেণ্ট ট্ৰেইনৰ ভেকেঞ্চি আছিলে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ, লগতে আপোনালোকৰ ITI কৰা হ'ব লাগিব, যিহেতু টেকনিকেল পোষ্টৰ ভেকেঞ্চি হয়। যিহেতু আপোনালোকে চাব পাৰে যে 802টা পদৰ ভেকেঞ্চি ওলাইছে পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন অফ ইণ্ডিয়ান লিমিটেডৰ তৰফৰ পৰা। যদি আপোনালোকৰ অৰ্হতা মিলে, যদি আপোনালোকে ইচ্ছুক হয়, এই ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। ভেকেঞ্চিসমূহৰ সবে ডিটেইলছখিনি লগতে এপ্লাই কৰাৰ লিংকটো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পাই যাব। যদিহে ভেকেঞ্চিসমূহৰ নটিছটো আপোনালোকক এটা এটাকৈ দেখা হয়, তো ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা সবে ডিটেইলছখিনি নিজে চাই ল'ব। মই খালি আপোনালোকক জনাই দিছোঁ যে কোনকেইটা ডিপাৰ্টমেণ্টৰ পৰা কিমান পদৰ ভেকেঞ্চি আছিলে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব। আজিৰ 4 নম্বৰ ভেকেঞ্চিটো আপোনালোকে চাব পাৰে যে গোলাঘাটৰ পৰা ভেকেঞ্চি আহিছে। বীৰংগনা সতী সাদিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ভেকেঞ্চি আহিছিলে। 13টা প্ৰফেচৰ পদৰ ভেকেঞ্চি আছে। এছিষ্টেণ্ট প্ৰফেচৰৰ ভেকেঞ্চি আছে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেশ্যন। বয়সৰ সময়সীমা থাকিব আপোনালোকৰ 25 বছৰ বয়সৰ পৰা 45 বছৰ বয়স। যদি আপোনালোকৰ অৰ্হতা মিলে, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। ভেকেঞ্চিসমূহত এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 27/12/2024। এই ভেকেঞ্চিসমূহত আপোনালোকক ভালে পৰিমাণৰ চেলাৰি দিয়া হ'ব। যদি আপোনালোকৰ অৰ্হতা মিলে, যদি আপোনালোকে ইচ্ছুক হয়, ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। আপোনালোকৰ প্ৰফেচৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট প্ৰফেচৰৰ ভেকেঞ্চি আছে, এছ'চিয়েট প্ৰফেচৰৰ ভেকেঞ্চি আছে। বন্ধু বান্ধৱসকল, আজিৰ পৰৱৰ্তী ভেকেঞ্চিটো আহিছে এইমছ গুৱাহাটীৰ তৰফৰ পৰা, য'ত আপোনালোকৰ 5টা পদৰ ভেকেঞ্চি আছে। ছাৰ্ভে কোঅৰ্ডিনেটৰ আৰু ডাটা কালেক্টৰ পোষ্টৰ ভেকেঞ্চি আছে। এই ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব মাষ্টাৰ ডিগ্ৰী। যদি আপোনালোকৰ অৰ্হতা মিলে, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। ভেকেঞ্চিসমূহত আপোনালোকৰ ভালে পৰিমাণৰ চেলাৰি দিয়া হ'ব। এই ভেকেঞ্চিসমূহৰ সবে ডিটেইলছখিনি আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পাই যাব, অৰ্থাৎ অফিচিয়েল নটিছখিনি আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পাই যাব। যদি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে নটিছবিলাক দেখাওঁ, তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি খালি জনাই দিছোঁ যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা কিমান ভেকেঞ্চি আহিছে নৱেম্বৰ মাহতে। ভেকেঞ্চিসমূহত এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 12/11/2024। আপোনালোকে নটিছখন চাই ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। বন্ধু বান্ধৱসকল, আজিৰ পৰৱৰ্তী ভেকেঞ্চিটো আহিছে CBIৰ তৰফৰ পৰা। 27টা পদৰ ভেকেঞ্চি আছে। এছিষ্টেণ্ট প্ৰগ্ৰামাৰৰ ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহত এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 28/11/2024। এই ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেশ্যন। যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মিলে, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। ভেকেঞ্চিসমূহৰ সবে ডিটেইলছখিনি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পাই যাব, নাইবা আপোনালোকে হোৱাটছআপ গ্ৰুপতো পাই যাব ভেকেঞ্চিসমূহৰ সবে ডিটেইলছখিনি। যেতিয়া একেবাৰে শেষৰটো ভেকেঞ্চি আপোনালোকে চাব পাৰে যে গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা ভেকেঞ্চি ওলাইছিলে 19টা পদৰ কাৰণে, য'ত আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্ট, কম্পিউটাৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছিলে। তো যদি আপোনালোকৰ অৰ্হতা মিলে, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। এই ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেশ্যন। আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 12 পাছ।
তো যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 27/11/2024 যি 7টা বিভাগত ভেকেঞ্চিবোৰ আহিছে। ভেকেঞ্চিসমূহত 18 বছৰ বয়সৰ পৰা 62 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। তো আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাই আপোনালোকে ফুল ডিটেইলছখিনি নিজে পঢ়ি ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোকৰ অৰ্হতা মিলে। তো মই আপোনালোকক খালি এইটো ভিডিঅ'ৰ যোগেদি জনাই দিলোঁ যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা কিমান ভেকেঞ্চি আহিছিল নৱেম্বৰ মাহতে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে। যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টোত এটা লাইক কৰি দিব। কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো আজিলৈ ইমান আছিলে, লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।